ৰাজ্যৰ শিক্ষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্ধাৰিত সময়মতে বিদ্যালয়ত উপস্থিত থাকিব লাগিব শিক্ষকসকলে যদিহে নিৰ্ধাৰিত সময়তকৈ পলমকৈ বিদ্যালয়ত উপস্থিত হয় তেন্তে কৰ্তন কৰা হ'ব শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা সচিবালয়ৰ পিছত এইবাৰ অসম চৰকাৰৰ টাৰ্গেট শিক্ষক সমাজ শেহতীয়াকৈ উপস্থিতিক লৈ সচিবালয় কৰ্মচাৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ পিছত এইবাৰ চৰকাৰে শিক্ষকসকলৰ বাবে জাৰি কৰিলে নতুন নিৰ্দেশনা নিৰ্ধাৰিত সময় অনুসৰি দায়িত্ব পালন নকৰিলে বিপদত পৰিব শিক্ষক আৰু কৰ্মচাৰীসকল এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষক সমাজৰ বাবে স্কুল শিক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা এতিয়াৰে পৰা প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষা হেতু পৰ্টেলত নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা নিৰ্ধাৰিত সময়তকৈ 15 মিনিটৰ পলম হলে বা 15 মিনিট পূৰ্বে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰিব দিনটো এমাহত দুবাৰকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষা বিভাগে গ্ৰহণ কৰিব এই কঠোৰ ব্যৱস্থা এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শিক্ষা হেতু পৰ্টেলত দৈনিক উপস্থিতি পঞ্জীয়ন কৰাৰ সময়ত বিদ্যালয়সমূহত শিক্ষক আৰু কৰ্মচাৰীসকলৰ মাজত অনুশাসন আৰু সময়ানুৱৰ্তিতা বজাই ৰখাৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে বিভাগটোৱে বিদ্যালয়সমূহৰ শিক্ষক আৰু কৰ্মচাৰীসকলক শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ উপস্থিতি হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় নথিভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল যিটো 2024 আৰু 2025 শিক্ষাবৰ্ষৰ পৰা বাধ্যতামূলকভাৱে লোৱা হৈছে অৱশ্যে শিক্ষক শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ উপস্থিতিৰ বিৱৰণ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত পৰ্টেলত বিসংগতি হোৱাৰ বাবে কৰ্মচাৰীসকলে এই আদেশত অসন্তুষ্ট হৈছিল তেওঁলোকে অভিযোগ কৰিছিল যে নেটৱৰ্কৰ সমস্যাৰ বাবে তেওঁলোকৰ নিজ নিজ বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ প্ৰকৃত সময় পঞ্জীয়ন কৰাত পলম হয় লক্ষণীয় বিষয় যে শিক্ষা হেতু এপক লৈ আৰম্ভণিৰ পৰাই শিক্ষক সমাজৰ মাজত অসন্তুষ্টি আছে আৰু প্ৰায় এই অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে আনহাতে শিক্ষা হেতু এপত বিভাগীয়ভাৱে এটাৰ পিছত আনটো বিষয় সন্নিৱিষ্ট কৰাক লৈ ইতিমধ্যে ক্ষোভিত হৈ আছে শিক্ষক সমাজ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ 12টা শিক্ষক সংগঠনৰ উমৈহতীয়া সন্মিলিত শিক্ষক মঞ্চই আৰু শিক্ষক সমাজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত কৰিছিল কাৰ্যনিৰ্বাহক য'ত শিক্ষা হেতুৰ বিসংগতি আৰু শিক্ষক সমাজে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হৈছিল শিক্ষা হেতুৰ বিসংগতি উদঙাই তেওঁলোকে উল্লেখ কৰিছিল যে পুৱাৰ পৰা আবেলিলৈ শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি লোৱা শেষেই নহয় এজনৰ উপস্থিতি দিবলৈ বহু সময় প্ৰয়োজন হয় তাৰ পিছতেই এপটোক লৈ সন্মুখীন হোৱা সমস্যাসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰিবলৈ সন্মিলিত শিক্ষক মঞ্চই শিক্ষকসকলৰ প্ৰতি আহ্বান জনাইছিল লক্ষণীয় বিষয় যে 13 মাৰ্চত শিক্ষামন্ত্ৰী 21 মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালক আৰু 22 মাৰ্চত মাধ্যমিক শিক্ষা সঞ্চালকৰ মঞ্চৰ প্ৰতিনিধি দলে আলোচনাৰ কালত শিক্ষা হেতু এপৰ সকলো বিসংগতি অৱগত কৰিছিল শিক্ষা হেতুক লৈ শিক্ষক সমাজ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ আন এক নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়া ক'ব লাগিব যে শিক্ষক কৰ্মচাৰীসকলক নাকি লগৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে নেকি শিক্ষা বিভাগে আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছো চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ